নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আপোনালোকলৈ পুনৰাই কোমোৰা খেতিৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালেহে আপোনালোকে গম পাব যে মই ভিডিঅ'ৰ মাজতে আপোনালোকক কি নতুন টিপছ জনাই দিছোঁ। আপোনালোকে অৱশ্যই এই নতুন টিপছখিনি জনাৰ পিছত আপোনালোকে নিজেই গছখিনিত আপোনালোকে প্ৰয়োগ কৰিব। প্ৰয়োগ কৰাৰ পিছত আপোনালোকে নিজে জানিব পাৰিব যে কোমোৰা খেতিত কি সাৰ কি ঔষধ বেছিকৈ দিলে আপোনালোকে কোমোৰা গছৰ পৰা অতি সোনকালে আপোনালোকে কোমোৰাখিনি উঠাইখিনি বিক্ৰী কৰিব পাৰিব। তো অলৰেডি সিদিনাখন মই আপোনালোকক চাং দিয়াৰ ভিডিঅ' দিছিলোঁ। তো লাহে লাহে ঠাৰিও লগাই দিয়া হৈছিল, গছখিনি লাহে লাহে উঠিও আছে। এতিয়া ধৰক হাইব্ৰিড জাতৰ কোমোৰা, এই কোমোৰা আপোনালোকে যদি খেতি কৰিব পাৰে, এই খেতিৰ পৰা আপোনালোকে যথেষ্ট পৰিমাণে লাভান্বিত হ'ব পাৰিব। তো কথা হ'ল, তাৰ আগত আপোনালোকক কৈছোঁ, এই কোমোৰা খেতি কৰাৰ আগমুহূৰ্তত আপোনালোকে বিঘাই প্ৰতি ধৰক মিনিমাম 2 গাড়ীমান গোবৰ দি ল'ব। গোবৰ বেছিকৈ দিয়াৰ লগে লগে আপোনালোকে জানিব পাৰিব যে কোমোৰা গছত কিন্তু গোবৰ সাৰৰ প্ৰয়োজনটো অলপ বেছি। তাৰ কাৰণ বেনু কোমোৰা হাইব্ৰিড জাতৰ এই গছত যথেষ্ট পৰিমাণে গোবৰ সাৰ দিলে তাৰমানে এটাকৈ গছৰ পৰা আপোনালোকে মিনিমাম 15 পৰা 17টাকৈ কোমোৰা এসপ্তাহ পিছে কাটিব পাৰিব। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এতিয়া মই আপোনালোকক জনাবলৈ গৈ আছোঁ যে নতুন টিপছ মই 2-3টামান দিবলৈ গৈ আছোঁ। টিপছ 3টা আপোনালোকে অলপ মনোযোগ দি শুনিব। তাৰ আগতে মই আপোনালোকক দেখুৱাই দিম যে গোবৰ সাৰ কেনেকৈ খেতিত দিয়া আছে বা খেতিত গোবৰ সাৰ দিবৰ কাৰণে কেনেকুৱা কৃষকে প্ৰস্তুতি লৈছে। তো আপোনালোকক মই A to Z কথাখিনি শুনাই দি আছোঁ। আপোনালোকে গোবৰ সাৰখিনি কেৱল মুখেদি ক'লে নহয়, আপোনালোকে দেখুৱাই দিছোঁ মই A to Z। তো বন্ধুসকল, এয়া চাওক, ঠেলা গাড়ীত একদম পূৰা গোবৰ ভৰাই লৈ আছে। মই অলৰেডি 2জন লেবাৰ লৈছিলোঁ, লেবাৰ 2জনে উঠাই আছে। তো কথা হ'ল আপোনালোকে, তো বন্ধুসকল, ইয়াত অলৰেডি 2 গাড়ী গোবৰ আনি থৈ দিয়া হৈছে। তো কোমোৰা খেতি দিবৰ কাৰণে প্ৰস্তুতি চলাই আছে। এয়া পূৰা একদম পূৰা ঠেলাত ভৰাই লৈ কিনে মাজে মাজে দি আছে। এয়া চাওক, খেতিৰ মাজত একদম পূৰা ঢালি দিব, এনেকুৱা অৱস্থা হৈছে। 2 গাড়ী গোবৰ দি দিব। ইয়াত অলৰেডি 1 বিঘা মাটিত কোমোৰা খেতি কৰা হৈছে। তো বন্ধুসকল, আপোনালোকেও এনেকুৱা ধৰণৰ যদি পূৰা শুকান গোবৰ অকণমান এনেকৈ দি দিব পাৰে 2 গাড়ীমান 1 বিঘাত, তো আপোনালোকৰ গছত যথেষ্ট পৰিমাণে কোমোৰা লাগিব। কথা হ'ল, এটা গছৰ পৰা মিনিমাম আপোনালোকে ধৰক 50ৰ পৰা 70টা কোমোৰা বিক্ৰী কৰিব পাৰিব। অলৰেডি ইয়াত ধৰক বহুত কোমোৰা গছ আছে। লগোৱাৰ পদ্ধতিও আপোনালোকক আগত মই জনাই দিছিলোঁ, তথাপি আজি আপোনালোকক দেখুৱাই দিম লগোৱাৰ পদ্ধতিটো। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব আপোনালোকে 3 ফুটৰ ওপৰত নাৰাখিব, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুট ৰাখিব। ৰখাৰ পিছত আপোনালোকে হেৰি কৰিব। তো কথা হ'ল, এই গছত যাতে উৰণীয়া পোকে কোনো ধৰণৰ ডিষ্টাৰ্ব নকৰে, তো তাৰ কাৰণে আপোনালোকক মই ঔষধখিনি দিছোঁ। মই তাৰমানে বহুত কষ্টৰ মাজেদি লৈ গৈ আছোঁ। চাওক বন্ধুসকল, এই চাওক, গোবৰ একদম পূৰা ঢালি দিব এতিয়া। তো বন্ধুসকল, এই গছত যাতে কোনো উৰণীয়া পোকে ডিষ্টাৰ্ব নকৰে, তাৰ কাৰণে আপোনালোকক মই ঔষধখিনিৰ নামটো কৈ দিছোঁ। ট্ৰাষ্ট নামৰ ঔষধ আপোনালোকে খেতিত স্প্ৰে কৰিব। 16 লিটাৰ টেংকি বা 13 লিটাৰ টেংকিৰ মাজত আপোনালোকে ভৰাব পাৰে। ট্ৰাষ্ট 100 টকা ল'ব পাৰ টেংকি। এই 100 টকা টেংকি পাৰ টেংকি যদি আপোনালোকে 1 টেংকিৰ মাজত ভৰাই কিনে পানীৰ লগত সংমিশ্ৰণ কৰি খেতিত স্প্ৰে কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ গছৰ আগখিনিৰ চেহেৰা এনেকুৱা হৈ যাব, কোনো ধৰণৰ পোক নাই। চাওক, আপোনালোকে নিশ্চয় চাব পাৰিছে, পাতৰ ধৰণ চাওক, একদম পূৰা তেলতেলীয়া হৈ গৈছে। তো তাৰ লগতে আপোনালোকক কৈছোঁ, মই সিদিনাও আপোনালোকক কৈ পঠিয়াইছিলোঁ যে গছৰ আগখিনি ফুলি যাতে নাযায়, গছৰ পাতবিলাক এনেকুৱা কেঁকুৰা মেকুৰা হৈ যায়। কথা হ'ল, ময়ো খেতি নিকানি কাম কৰি আহিলোঁ বন্ধুসকল, বেয়া নাপাব, মই আপোনালোকক দেখুৱাই দিলোঁ। তো কথা হ'ল, এই পাতখিনিৰ মাজত আপোনালোকে আগাছ নামৰ ঔষধ যে আছে, এই আগাছ নামৰ ঔষধটো আপোনালোকে কি কৰিব লাগিব, সপ্তাহত এবাৰকৈ স্প্ৰে কৰিব লাগিব। আৰু ঠাণ্ডাৰ প্ৰকোপটো বাঢ়ি যোৱাৰ লগে লগে আপোনালোকে পলিচি নামৰ এটা ঔষধ আছে, সেইটো আপোনালোকে স্প্ৰে কৰিব। এতিয়া মই আগবাঢ়ি যাম। টিপছ মই নতুন টিপছ এটা দি দিছোঁ। আপোনালোকে কি কৰিব, কোমোৰা খেতিত দুটামান কলৰ ছাল ল'ব, 2টা কলৰ ছাল ল'ব, আধা কিলোমান পিঁয়াজৰ ছাল ল'ব, আৰু 2ৰ পৰা 3টামান আপোনালোকে লেবু ল'ব। লেবুৰ ৰস যিমান আছে সেইখিনি আপোনালোকে সেইখিনিৰ লগত সংমিশ্ৰণ কৰি টেংকিৰ মাজত ভৰাই কিনে গছত একদম পূৰা এনেকুৱা ধৰণৰ গছবিলাকত স্প্ৰে কৰিব। চাব, আপোনালোকৰ গছত এনেকুৱা ধৰণৰ মাল আহিব। বেনু কোমোৰা হাইব্ৰিড জাতৰ কোমোৰা। মই আপোনালোকক যি টিপছ দিছোঁ সেই টিপছ মতে যদি আপোনালোকে খেতিত ইউজ কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ 100% এই গছখিনিৰ পৰা আপোনালোকে ধৰক
1 বিঘা মাটিৰ পৰা 2 পৰা 2.5 লাখ টকা এটা ইনকাম কৰিব পাৰিব। তো কথা হ'ল বন্ধুসকল, অযথা সময় নষ্ট নকৰি মই যিখিনি কথা আপোনালোকক জনাই দিছোঁ, ঔষধৰ নামখিনিও কৈ দিছোঁ, গোবৰ সাৰ কিমান দিব লাগে খেতিত তথাপিও কৈ দিছোঁ। তো বন্ধুসকল, আপোনালোকে কেৱল নিজৰ প্ৰতিভা দেখুৱাই দিয়ক, আপোনালোকে নিজেও এনেকুৱা খেতি কৰক। তাৰে আশাৰে মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আকৌ পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।